नमस्कार स्वागतम अपनी चाই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী কোভিড-19 লৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল এনএইচএমৰ কাৰ্যালয়ত সংবাদমেল মন্ত্ৰী শৰ্মাৰ আৰু এই সংবাদমেলৰ জৰিয়তে বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য আজি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ কয় অনুৰোধ কয় বিনম্ৰ অনুৰোধ কয় হেতু হল যে বহুত ছাত্ৰ ছাত্ৰী পেইং গেষ্ট হৈ পিজি হিচাপে গুৱাহাটী ডিব্ৰুগড় আদি হোষ্টেলত থাকে আৰু বহুত মানুহ ভাড়া ঘৰতো থাকে যোৱা সময়ছোৱাত সকলো মানুহে এটা খুব অৰ্থনৈতিক সংকটৰ মাজেৰে বাস কৰিছে ৰাজ্য চৰকাৰৰ অধিকাৰ নাই যে আমি কিবা নিৰ্দেশ দিওঁ কিন্তু মই বিনম্ৰতাৰে সৈতে পেইং গেষ্টৰ স্বত্বাধিকাৰীসকলক অনুৰোধ কৰিম যে আপোনালোকৰ লগত যি ছাত্ৰীসকল থাকে বা ছাত্ৰসকল থাকে পাৰিলে তেওঁলোকক এপ্ৰিল মাহৰ মাচুলটোৰ অন্তত 50% ৰেহাই দিব পাৰে নেকি আপোনালোকে এটা বিবেচনা কৰক ঠিক তেনেকে আমি যাৰ ভাড়া ঘৰত যোন থাকো যদি চৰকাৰী কৰ্মচাৰী থাকোতো পুৰা ভাড়া লওক কাৰণ চৰকাৰী কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাইছে কিন্তু ব্যক্তিগত পৰ্যায়ত কাম কৰা কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা পাব পৰা নাই এপ্ৰিল মাহত যদিও আমি কৈছো মালিকসকলে চেষ্টা কৰিছে গতিকে ঘৰ ভাড়া যাৰ আছে ঘৰৰ মালিকসকলেও অলপমান দুখটো নিজৰ গাত ল'ব পাৰে নেকি এপ্ৰিল মাহত কিবা এটা সৰু হলেও সকাহ দিব পাৰে নেকি তেনেকুৱা ব্যক্তিক আমি কিছু এটা ৰেহাই দিব পাৰো নেকি এই দুইটা বিষয়ে মই এটলিষ্ট কিবা এটা মানৱীয় দৃষ্টিভংগীৰ পৰা কিবা এটা কৰিবৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম কাৰণ দুখৰ দিনত আমি ইজনে সিজনৰ হাতত ধৰি থাকিব লাগিব ইজনে সিজনৰ আমি আশ্ৰয়দাতা হ'ব লাগিব আমি যিটো 25, 26, 27 তাৰিখে গৃহত কোনোবা জায়গাত আবদ্ধ হৈ থকা ব্যক্তিসকলক ঘৰলৈ লৈ অহাৰ সুযোগ দিছিলো তাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে আমাৰ জিলা উপায়ুক্তসকলে ৭৩,০০০ লোকে আমাক আবেদন কৰিছিল নিজৰ গাড়ী এইখিনি এএছটিচিক বাদ দি ৭৩,০০০ লোকে আবেদন কৰিছিল যে মোৰ কোনোবা নহয় কোনোবা মই আবদ্ধ হৈ আছো মই যাব খোজো এই ৭৩,০০০ লোকৰ যোৱা কালিৰ ভিতৰত ২৬,৯৫০ গৰাকী ব্যক্তিয়ে নিজ গাড়ীৰে ঘৰলৈ উভতি আহিছে ডিচি সকলৰ ওচৰত ১১,৫৮৮খন আবেদন পেণ্ডিং হৈ আছে আজিৰ ভিতৰত হয়তো ক্লিয়াৰ হৈ যাব কালি আৰু গোটেইখিনি মানুহ আহিব পাৰিব কিন্তু ৩৪,৫৫৯খন আবেদন আমি গ্ৰহণ কৰিব পৰা নাছিলো এটা সৰু কথাৰ কাৰণে যে তেওঁলোকৰ আবেদনবোৰ আছিল ৰাউণ্ড ট্ৰিপ অৰ্থাৎ পৰিবাৰ ডিব্ৰুগড়ত আছে স্বামী যোৰহাটত আছে স্বামীয়ে গাড়ীখন লৈ ডিব্ৰুগড়লৈকে যাব খোজে ডিব্ৰুগড়ৰ পৰা পৰিবাৰক লৈ আহিব খোজে এনেকুৱা আবেদন আছিলে যে মোৰ ছোৱালী যোৰহাটত পঢ়ি আছে মই গুৱাহাটীত থাকো মই যোৰহাটৰ পৰা লৈ আহিব খোজো বা মোৰ ল'ৰা ডিব্ৰুগড় মেডিকেলত আছে বা বিভিন্ন জায়গাত আছে মই গুৱাহাটীৰ পৰা গৈ তেওঁলোকক লৈ আহিব খোজো তাৰমানে ৰাউণ্ড ট্ৰিপ লাগিব যাওঁতে গাড়ীখন খালি যাব আহোঁতে পেচেঞ্জাৰ আহিব আমি ৰাউণ্ড ট্ৰিপ বিলাক এলাও কৰা নাছিলো কিন্তু এতিয়া আমি ঠিক কৰিছো যে ২৮, ২৯, ৩০ তাৰিখে আমি ৰাউণ্ড ট্ৰিপ বিলাক এলাও কৰি দিম তাৰমানে এই ৩৪,০০০ ব্যক্তিয়েও নিজৰ গাড়ীখন লৈ তেওঁ যাব পাৰিব আৰু নিজৰ পৰিয়ালক লৈ উভতি আহিব পাৰিব এইটো এটা বেনিফিট হলে আৰু 34,000 মানুহ উপকৃত হব গতিকে আজি আমি জিলা উপায়ুক্তসকলক জনাই দিম যে 1 ৰাউণ্ড ট্ৰিপ আপুনি এলাও কৰিব পাৰিব কিন্তু আগত এবাৰ যি গাড়ী চলি গল সেই গাড়ীক আমি দ্বিতীয়বাৰ নিদিওঁ দিছ হেজ টু বি ফ্ৰেছ ভেহিকল কোনোবা অলৰেডি কালি আহি গল আৰু ৰাউণ্ড ট্ৰিপ লোৱা মানে সেইটো ভাড়া টাইপ বুজোৱা হ'ব গতিকে সেইটো এলাও নহব কিন্তু যি 34,000 আমাৰ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে মোষ্ট অফ দ্য এপ্লিকেশ্যন জিলা উপায়ুক্তসকলে ৰিজেক্ট কৰিছিল ৰাউণ্ড ট্ৰিপৰ কাৰণে
আৰু এই সংবাদমেলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অতি শীঘ্ৰেই 8জন কৰোনা আক্ৰান্ত কোভিড-19ত আক্ৰান্ত ব্যক্তিক মুকলি কৰি দিয়া হ'ব হাস্পতালৰ পৰা। আৰু ইফালে লকডাউন চলি থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় জালুকবাৰীস্থিত ৰাজ্যিক নাৰী গৃহত আৰু তেওঁ খবৰ লয় নাৰী গৃহত থকা মহিলা আৰু ছাত্ৰীসকলৰ। সমাজ কল্যাণ বিভাগে পৰিচালনা কৰা অসমৰ প্ৰতিটো নাৰী গৃহত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। জালুকবাৰী ৰাজ্যিক নাৰী গৃহত 77 গৰাকী ছাত্ৰী আৰু মহিলাৰ লগতে 60 গৰাকী কৰ্মচাৰী আছে। নাৰী গৃহত থকা ছাত্ৰী আৰু মহিলাসকলক পুষ্টিকৰ খাদ্যৰ লগতে মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ আহিলোঁ। এই লকডাউন সময়ত তেখেতসকলে কেনেধৰণে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি, আৰু ইয়াত যিহেতু সমাজ কল্যাণ বিভাগে এই গোটেই ষ্টেট হোমটো চোৱা চিতা কৰে, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে নে নাই, আৰু তেখেতসকলক খোৱা বোৱাৰ প্ৰতি কেনেধৰণে যত্ন লোৱা হৈছে, আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা অন্যান্য ভকেশ্যনেল ট্ৰেইনিং কৰা তেখেতসকলে এই কেম্পাছৰ ভিতৰতে থাকি কেনেধৰণে অধ্যয়নবিলাক চলাই গৈছে, শিক্ষাদান দিয়াৰ ক্ষেত্ৰতো আমাৰ বিভাগে কেনেধৰণৰ উদ্যোগ লৈছে, এই গোটেই কথাবিলাক আজি বুজ ল'বলৈ আহিলোঁ। ৰাজ্যত নিষিদ্ধ হ'ল গাহৰিৰ বেচা কিনা। কৰোনা দুৰ্যোগৰ সময়তে ৰাজ্যত মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰিৰ। কৃষি বিষয়াৰ ভুলৰ বাবে ক্ষতিৰ সন্মুখীন হ'ল গাহৰি পালকসকল, আৰু বাৰে বাৰে আবেদন কৰাৰ পাছতো সময়মতে গাহৰিৰ প্ৰতিষেধক নিদিয়াৰ বাবেই এতিয়া লোকচানৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাহৰি পালকসকলে। গাহৰিৰ বেচা কিনা ৰাজ্যত নিষিদ্ধ হোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন ৰাজ্যৰ গাহৰি পালক। কিন্তু কাৰ ভুলৰ পৰিণতি ভুগিবলগীয়া হ'ল এইসকল গাহৰি পালকে? চৰকাৰৰ ফালৰ পৰা ভেকচিন পোৱা নাছিলোঁ, সোয়াইন ফিভাৰ ভেকচিন নাছিলে আমাৰ ডিষ্ট্ৰিক্টত। তাৰপিছত আমি জোৰ জবস্ত কৰি খোৱা খবৰ কৰি গুৱাহাটীত 2000 ড'জ আনিছিলোঁ। 2000 ড'জ চবকে দিয়া হ'ল। 2000 ড'জটো অতি সামান্য ড'জ। আমাৰ পিক পপুলেশ্যন আছে 1,11,000। গতিকে তাৰ ক্ষেত্ৰত আমাৰ চাবলৈ গ'লে অতি নগণ্য। হয়, কৃষি বিষয়াৰ ভুলৰ বাবেই ক্ষতিৰ সন্মুখীন গাহৰি পালক। কৃষি বিভাগৰ অমনোযোগিতাৰ বাবে ৰাজ্যত মৃত্যু ঘটিল হাজাৰ হাজাৰ গাহৰিৰ। কাৰণ এইবাৰ বিভাগটোৱে সময়মতে যোগান নধৰিলে গাহৰিৰ প্ৰতিষেধক। জানুৱাৰী ফেব্ৰুৱাৰী মাহতেই গাহৰিক দিব লাগে প্ৰতিষেধক, কিন্তু চলিত বৰ্ষত প্ৰতিষেধক যোগান নধৰিলে কৃষি বিভাগে। কেৱল ডিব্ৰুগড় জিলাতেই প্ৰয়োজন 1,11,000 প্ৰতিষেধকৰ। বাৰে বাৰে আবেদন কৰাৰ পিছত যি পৰিমাণৰ প্ৰতিষেধক যোগান ধৰিলে সেয়া পৰ্যাপ্ত নহ'ল। মাত্ৰ 2000 প্ৰতিষেধক যোগান ধৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে। কৃষি বিষয়াৰ এনে অমনোযোগিতাৰ ফল ভুগিছে গাহৰি পালক আৰু ব্যৱসায়ীয়ে। ভেকচিনটো একচুৱেলি বেমাৰটো এইটো সময়তে হয়, এইটো বেমাৰৰ ছিজনেই। গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত দি দিলে ভাল হয় আমাৰ কাৰণে। সোয়াইন ফিভাৰ ভেকচিন নাছিলে আমাৰ ডিষ্ট্ৰিক্টত। তাৰপিছত আমি জোৰ জবস্ত কৰি খোৱা খবৰ কৰি গুৱাহাটীত 2000 ড'জ আনিছিলোঁ। আমাৰ পিক পপুলেশ্যন আছে 1,11,000। গতিকে তাৰ ক্ষেত্ৰত আমাৰ চাবলৈ গ'লে অতি নগণ্য। আনহাতে কৃষিমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে পশু চিকিৎসকৰ মন্তব্য, অচিন ৰোগৰ বাবে নহয়, গাহৰিৰ গাত দেখা দিছে সোয়াইন ফ্লুৰ লক্ষণে, যিটো সচৰাচৰ গাহৰিৰ শৰীৰত এনে সময়ত দেখা দিয়ে। এইটো একচুৱেলি আমি যিটো চিমটম পাইছোঁ এইটো সোয়াইন ফিভাৰে হ'ব। সোয়াইন ফিভাৰে হ'ব কাৰণ কিছুমান ভাল হৈছেতো, কিছুমান তাৰে বেমাৰ চিকিৎসা কৰাৰ পিছত ভাল হৈছে। পশু চিকিৎসকগৰাকীৰ মন্তব্যই প্ৰশ্ন তুলিছে, কৃষি বিভাগৰ দায়িত্বহীনতাক গাপ দিবলৈকে এনে অচিন ৰোগৰ প্ৰসংগ অৱতাৰণা কৰিছে নেকি কৃষিমন্ত্ৰীয়ে? কৃষি বিষয়াৰ হেমাহিৰ বাবেই লোকচানৰ সন্মুখীন হৈছে নেকি ৰাজ্যৰ গাহৰি পালকসকল? কেমেৰা পাৰ্চন দীনেশৰ সহযোগত ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। নো হেলমেট নো পেট্ৰলৰ পাছত এইবাৰ নো মাস্ক নো পেট্ৰল।
মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো লোককে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে চৰকাৰে আৰু এই চৰকাৰৰ এই আহ্বানক সঁহাৰি জনাই এতিয়া সকলো পেট্ৰল ডিপোত কেৱল মাস্ক পিন্ধা গ্ৰাহককহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে নো হেলমেট নো পেট্ৰলৰ পিছতে এতিয়া নো মাস্ক নো পেট্ৰল কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনৰ আহ্বানক সঁহাৰি জনাইছে জিলাখনৰ সকলো পেট্ৰল পাম্পৰ মালিকসকলে এতিয়াৰ পৰা পেট্ৰল পাম্পত কেৱল মাস্ক পিন্ধা ব্যক্তিকহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে হাইলাকান্দি জিলাৰ উপায়ুক্ত কীৰ্তি জালিয়ে যোৱা 17 এপ্ৰিলত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশ জাৰি কৰিছিল এই নিৰ্দেশত জিলাখনৰ সকলো স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছিল ইয়াৰ পিছতেই জিলাখনৰ পেট্ৰল পাম্পসমূহৰ মালিকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে সকলো জনতাৰ লগতে কৰ্মক্ষেত্ৰতো মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল তেওঁলোকে মাস্ক ইউজ করার ব্যাপারে আমরা যে পদক্ষেপ নিয়েছি আমরা পেট্রোল পাম্প সর্বদাই কাস্টমার এসে থাকে তার জন্য সবাই যাতে মাস্ক ব্যবহার করে তার জন্য আমরা এখানে লিখে দিয়েছি যে নো মাস্ক নো ফুয়েল মাস্ক ইউজ করার ফলে সবাই যাতে সুস্থ থাকে ভালো থাকে তার জন্য আমরা যথাসাধ্য চেষ্টা করে যাচ্ছি হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট দেশজুৰি চলি থকা লকডাউনৰ মাজতে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল একাংশ লোক দুৰ্যোগৰ সময়তো হিতাধিকাৰী ৰেচন কাৰ্ড হস্তগত কৰি চৰকাৰী যোগান ব্যৱস্থাৰ চাউল সুলভ মূল্যৰ দোকানীয়ে কোলা বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে পিছে ক'ত সংঘটিত হৈছে এই ঘটনা ৰমজানৰ বিৰুদ্ধে প্ৰতিবাদ ৰমজানৰ বাবেই প্ৰাপ্য চাউল পোৱা নাই হিতাধিকাৰীয়ে সেয়ে ৰমজানৰ বিৰুদ্ধে প্ৰতিবাদ হাজোৰ টাঙোনমাৰীৰ দৃশ্য এয়া পশ্চিম বংশৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত টাঙোনমাৰীৰ এগৰাকী সুলভ মূল্যৰ দোকানী ৰমজান আলীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে ৰমজান আলীৰ বিৰুদ্ধে আছে হিতাধিকাৰীৰ নামত অহা চাউল কোলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ হিতাধিকাৰীৰ ৰেচন কাৰ্ড হস্তগত কৰি চৰকাৰী যোগান বিভাগৰ চাউল বিক্ৰী কৰি আহিছে ৰমজান আলীয়ে বছৰ বছৰ ধৰি লুণ্ঠন চলাই অহা ৰমজান আলীয়ে দেশজুৰি চলি থকা দুৰ্যোগৰ সময়তো বুভুক্ষু হিতাধিকাৰীক বঞ্চিত কৰিছে চৰকাৰী যোগান ব্যৱস্থাৰ চাউলৰ পৰা ভুৱা ৰেচন কাৰ্ড তেওঁ বনাই আত্মহত্যা কৰি খাইছে আৰু বহুতো গৰীব দুখীয়া ৰাইজক সামগ্ৰীৰ পৰা বঞ্চিত কৰিছে কাৰ্ড দেওয়া হয়নি কার্ড বানাই তো চাউল পাই আছে না চাউল পাই আছো চাউল কিমান কেজি দিছে 12 কিলো কিমান কেজি দিব লাগে কি 20 কিলো 20 কিলো কিন্তু কার্ডখন নিদিয়ে দিয়া নাই দেওয়াই নাই 10 কেজি খুৱাইছি মানুহ পৰিয়াল আমাৰ আছে 7 জন 7 জনৰ ভিতৰত ইতান এই আজি 4 বছৰ ধৰি মাল দিয়া নাই কাটো হে তাৰ হাতত আছে আমাক দিয়া নাই দিয়া নাই কাটো ৰাখি থৈছে কামৰূপ জিলাৰ যোগান বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি কেইবাখনো ভুৱা ৰেচন কাৰ্ড উলিয়াই বছৰ বছৰ ধৰি ব্যৱসায় চলাই আহিছে ৰমজানে লগতে জব্দ কৰা হিতাধিকাৰীৰ ৰেচন কাৰ্ডত ভুৱাকৈ বৃদ্ধি কৰিছে হিতাধিকাৰীৰ সদস্যৰ সংখ্যা আৰু এনেদৰেই বুজন পৰিমাণৰ চাউল প্ৰতিমাহে বিক্ৰী কৰি আহিছে ৰমজান আলীয়ে লকডাউনৰ সময়তো হিতাধিকাৰীক বঞ্চিত কৰা ঘটনা পোহৰলৈ অহাত স্থানীয় লোকে ঘেৰাও কৰে ৰমজান আলীৰ ঘৰ জব্দ কৰে ৰেচন কাৰ্ডসমূহ কিন্তু ৰাইজৰ প্ৰতিবাদৰ মাজতে পলায়ন কৰে ৰমজান আলীয়ে চৰকাৰী বিনামূলীয়া চাউল দৰিদ্ৰ লোকৰ মুখৰ পৰা কাঢ়ি নিয়া ৰমজানক শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে দাবী জনাইছে প্ৰতিবাদকাৰীসকলে হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে কৰিমগঞ্জত বাংলাদেশী প্ৰৱেশ সীমান্তৰ কুছিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জত প্ৰৱেশ কৰিলে বাংলাদেশী নাগৰিকে স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে BSFক
সীমান্তৰ মাজতে কৰিমগঞ্জত বাংলাদেশী নাগৰিকৰ প্ৰৱেশ। কুচিয়াৰা নৈত সাঁতুৰি প্ৰৱেশ বাংলাদেশী নাগৰিকৰ। দেশজুৰি লকডাউন চলি থকাৰ সময়তে কৰিমগঞ্জত প্ৰৱেশ কৰিলে এটা বাংলাদেশী নাগৰিকে। বাংলাদেশৰ পৰা সাঁতুৰি ভাৰত-বংগ সীমান্তৰ কৰিমগঞ্জৰ দাসপট্টি এলেকাত প্ৰৱেশ কৰে বাংলাদেশী নাগৰিকজনে। পুৱা এজন মাছমৰীয়াই প্ৰত্যক্ষ কৰে লোকজনক। কুচিয়াৰা নৈত সাঁতুৰি আহি থকা অৱস্থাত লোকজনক দেখা পাই সন্দেহ উপজে মাছমৰীয়াজনৰ। লগে লগে সীমা সুৰক্ষা বাহিনীক ঘটনাটোৰ বিষয়ে অৱগত কৰে মাছমৰীয়াজনে। পাছত সীমা সুৰক্ষা বাহিনী কুচিয়াৰা নৈত উপস্থিত হৈ লোকজনক সোধা পোছা কৰাত ওলাই পৰে সকলো রহস্য। বাসের মধ্যে রুঙ্গা উঙ্গা বান্ধা থাকে আমরা বোধ ইটা বোধ উঠেবার লেগে সাঁতার দিয়া অতন জায়গা আছে এরপর দিকে না এটা ক্রস করিয়া আই যা হে যখন আর তখন তার লগে বড় একটা ক্যারি ব্যাগের মধ্যে কাপড় নালে কোনো জাতীয় জিনিস আসিল সারিয়ায় সাতটাইয়াও দিকে আইতে আছে যখন পুরা ফাড়ো আই যার গিয়া তখন তখন ওদিক থেকে বেছে বেগ হইতে আছে পাকড়ো 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 তখন আমার সেন্স নাই যে করোনা ভাইরাসের সম্পর্ক এটা মাথা থেকে গেছে গিয়া তখন একটা ডান্ডা লইয়া তাহলে নদীর বাড়িয়ে কইতে আছে উঠিস না উঠি জানতে পারে উঠি যাকে তখন তার ঠাও মারি হাঁটে ধরছি আমি ধরি তখন আমার সেন্স আরে করোনা ভাইরাস লগালাম তার সারিস। বাংলাদেশৰ পৰা সাঁতুৰি ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিকজনে। এই ঘটনাৰ পাছতে বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে আলোচনা কৰি ধৃত লোকজনক বাংলাদেশলৈ পঠাই দিয়ে সীমা সুৰক্ষা বাহিনীয়ে। মহামাৰী কৰোণাৰ মাজতে নৈত সাঁতুৰি ভাৰতত প্ৰৱেশ কৰা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাক সহায়ৰ বাবে আগবাঢ়ি আহিছে কাজিৰঙাৰ ভূমিধৰ গগৈ। ভূমিধৰ গগৈ নামৰ ব্যৱসায়ীজনে কাজিৰঙাৰ ৰাজপথত কৰ্তব্যৰত আৰক্ষী, চিকিৎসক তথা চিকিৎসা কৰ্মীৰ বাবে সাজি দিলে অস্থায়ী কাৰ্যালয়। কাজিৰঙাৰ ৰাজপথত কৰ্তব্যৰত আৰক্ষী, চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ বাবে সাজি দিয়া হ'ল অস্থায়ী কাৰ্যালয়। এই অস্থায়ী কাৰ্যালয় সাজি দিলে কাজিৰঙাৰ এজন ব্যক্তিয়ে। কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি চলি থকা ব্যাপক তৎপৰতাত দিনে নিশাই কৰ্তব্য পালন কৰি গৈছে চিকিৎসক, চিকিৎসাকৰ্মী, আৰক্ষীৰ লগতে প্ৰশাসন। চিকিৎসালয়, থানা কাৰ্যালয়ৰ পৰা এই লোকসকলক কিছু সকাহ দিয়াৰ মানসেৰে কাজিৰঙাৰ ভূমিধৰ গগৈ নামৰ টেণ্ট ব্যৱসায়ী এগৰাকীয়ে কাজিৰঙাৰ কহৰা চাৰিআলিত অস্থায়ীভাৱে সাজি দিছে এটা কাৰ্যালয়। আমাৰ কাৰণে যিহেতু তেখেতসকলে কৰি আছে বহুখিনি কষ্ট কৰি আছে, ত্যাগ কৰি আছে, গতিকে আমিও তেখেতসকলৰ সুবিধাৰ কাৰণে অকণমান কৰি দিছোঁ আৰু। ভূমিধৰ গগৈৰ এই সহযোগিতাত ধন্যবাদ জ্ঞাপন কৰিছে কহৰা আৰক্ষীয়ে। নাই, তেখেতৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ গগৈ চাহাবক, কাৰণ তেখেতে আমাক কালি অনুৰোধ কৰিছিলে যে আপোনালোকে কাইলৈৰ পৰা চেকিং আৰম্ভ কৰিব আৰু যিহেতু গোলাঘাটৰ চেকিংটো কাইলৈৰ পৰা ষ্ট্ৰং হ'ব, ডক্টৰ ষ্টাফো থাকিব, গতিকে মই এটা টেণ্ট আপোনালোকক দিব বিচাৰিছোঁ। গতিকে আপোনালোকে কেনেকুৱা একচেপ্ট কৰিব? আমিতো খুবেই ভাল পালোঁ আৰু আমাক প্ৰয়োজনো আছিলে। কাজিৰঙাৰ পৰা বিতুপন মাঝি, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত খবৰৰ ধাৰা অব্যাহত থাকিব, কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। তলা বন্ধৰ আজি 33 দিন আৰু তলা বন্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান। আজি সমগ্ৰ দেশ কৰোনাৰ বিৰুদ্ধে যুঁজিছে। মন কী বাতৰ জৰিয়তে দেশবাসীক আজি আকৌ এবাৰ সম্বোধন কৰিলে মোদীয়ে। ভাৰতৰ এই যুঁজ ঐক্যবদ্ধ যুঁজ। কোনোৱে মাস্ক বনাইছে, কোনোৱে দুখীয়াৰ মাজত বিতৰণ কৰিছে খাদ্য, ইজনে সিজনক কৰিছে সহায়। এয়াই হৈছে কৰোনাৰ বিৰুদ্ধে যুঁজ। covidwarriors.gov.in জৰিয়তে কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়া হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰা হৈছে। দুখীয়া লোকসকলৰ মাজত বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ কথাও মন কী বাতত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। देशवासियों नमस्कार। आप सब लॉकडाउन में इस मन की बात को सुन रहे हैं। इस मन की बात के लिए आने वाले सुझाव, फोन कॉल की संख्या सामान्य रूप से कई गुना ज्यादा है। कई सारे विषयों को अपने अंदर समेट आपकी यह मन की बातें मेरे तक पहुंची हैं। मैंने कोशिश की है कि इनको ज्यादा से ज्यादा पढ़ पाऊं, सुन पाऊं।
आपकी बातों से कई ऐसे पहलू जानने को मिले हैं जिन पर इस आपाधापी में ध्यान ही नहीं जाता है। मेरा मन करता है कि युद्ध के बीच हो रही इस मन की बात में उन्हीं कुछ पहलुओं को आप सभी देशवासियों के साथ बांटूं। साथियों, भारत की कोरोना के खिलाफ लड़ाई सही मायने में पीपल ड्रिवन है। भारत में कोरोना के खिलाफ लड़ाई जनता लड़ रही है, आप लड़ रहे हैं। जनता के साथ मिलकर शासन प्रशासन लड़ रहा है। भारत जैसा विशाल देश जो विकास के लिए प्रयत्नशील है, गरीबी से निर्णायक लड़ाई लड़ रहा है। उसके पास कोरोना से लड़ने और जीतने का यही एक तरीका है और हम भाग्यशाली हैं कि आज पूरा देश का हर नागरिक जन जन इस लड़ाई का सिपाही है, लड़ाई का नेतृत्व कर रहा है। आप कहीं भी नजर डालिए, आपको एहसास हो जाएगा कि भारत की लड़ाई पीपल ड्रिवन है। जब पूरा विश्व इस महामारी के संकट से जूझ रहा है, भविष्य में जब इसकी चर्चा होगी, उसकी तौर तरीकों की चर्चा होगी, मुझे विश्वास है कि भारत की ये पीपल ड्रिवन लड़ाई इसकी जरूर चर्चा होगी। और विश्वজুৰি করোনা ভাইরাসৰ সংক্ৰমণৰ গ্ৰাফ ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ আছে। এই মুহূৰ্তত পৰিসংখ্যা আপোনাক জনাও, বিশ্বজুৰি বৰ্তমান 2 লাখৰ ঘৰ অতিক্ৰম কৰিছে কোভিড-19ত মৃত্যুৰ সংখ্যা। করোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 2,03,289 গৰাকী লোকৰ। বিশ্বজুৰি করোনাত আক্ৰান্ত হৈছে 29,21,201 লোক আৰু এই পৰ্যন্ত আৰোগ্য হৈছে 8,36,970 গৰাকী করোনা আক্ৰান্ত। 7খন দেশত করোনা আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিছে লাখৰ ঘৰ। সৰ্বাধিক আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্ত হৈছে 9,60,896 গৰাকী লোক। দেশখনত মৃত্যু হৈছে 54,265 জন করোনা আক্ৰান্ত লোকৰ। ইফালে স্পেইনত 2,23,759 গৰাকী লোক করোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 22,902 জনৰ। ইটালীত করোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 1,95,351 গৰাকীলৈ। মৃত্যু হৈছে 26,284 জন করোনা আক্ৰান্তৰ। ইফালে ভাৰতত এই পৰ্যন্ত করোনা ভাইৰাছত 26,496 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 5,804 গৰাকী করোনা আক্ৰান্ত। ইপিনে দেশত হাজাৰৰ দিশে অতিক্ৰম কৰিছে মৃতকৰ সংখ্যাই। ভাৰতত এই পৰ্যন্ত কোভিড-19ত মৃত্যু হৈছে 824 জন লোকৰ। করোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ চৰকাৰে বাৰম্বাৰ সজাগ কৰি দিয়াৰ পাছতো যেন সজাগ হোৱা নাই একাংশ লোক। লকডাউন ভংগ কৰি হাওৰা ঘাটত ওলাই আহিছে শ শ লোক। মাস্ক নিপিন্ধাকৈ বজাৰ কৰিবলৈ ওলাই আহিছে একাংশ লোক। মাস্ক নিপিন্ধাকৈ বজাৰ কৰিবলৈ অহা লোকক বস্তু নিদিবলৈ দোকানীসকলক সকীয়াই দিছে আৰক্ষীয়ে। আনহাতে ৰাজহুৱা স্থানত থুক হেকাৰ পেলোৱা লোকক শাস্তি বিহে হাওৰা ঘাট আৰক্ষীয়ে। লকডাউন অমান্য কৰি হকে বিহকে ওলাই আহিছে একাংশ লোক। আইন অমান্য কৰা হৈছে কিয়নো লকডাউনৰ কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনোৱা হৈছে। বিশেষকৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু মাস্ক পৰিধান নকৰাকৈ এনেদৰে বজাৰলৈ ওলাই আহিছে একাংশ লোক আৰু এনে লোকক এশিকনি দিছে আৰক্ষীয়ে। লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে। প্ৰথমে বুজনি দিয়াৰ চেষ্টা চলাইছে আৰু তাৰ পিছতে লাঠি চাৰ্জ কৰিছে আৰক্ষীয়ে। আনহাতে ব্যৱসায়ীসকলকো সকীয়াই দিছে মাস্ক পৰিধান নকৰাকৈ অহা ব্যক্তিসকলক যাতে কোনো বস্তু নিদিয়ে দোকানীসকলে। মানুহক সচেতন কৰিছে যে মাস্ক নোহোৱাকৈ কোনো মানুহ যাতে বজাৰত বা মাৰ্কেটত বা ৰাস্তালৈ ওলাব নোৱাৰে। ঘৰত থাকিলেও তেওঁলোকে মাস্ক পৰিধান কৰি থাকিব আৰু আমি বিহিত ব্যৱস্থা লৈ আছোঁ। আৰু দোকানীসকলকো আমি সকলোকে আমি জনাই দিছোঁ যে উইদাউট মাস্কত কোনো মানুহক যাতে কোনো বস্তু নিদিয়ে তেওঁলোকে। তাৰ কাৰণে আৰু যোনে সেইটো ব্যৱস্থা কৰে বা কোনোবাই বস্তু বাহিনী মাস্ক উইদাউট মাস্কত যদি কাৰোবাক দিয়ে তেতিয়াহ'লে তেওঁলোকৰ দোকানীৰ ওপৰতো আমি ব্যৱস্থা ল'ম বুলি আমি তেওঁলোকক আমি সকলোকে বজাৰ হেৰি কৰি আহিলে মাস্ক কম্পালচৰি মাস্ক মানে বাহিৰত ওলালে মাস্ক পিন্ধিবই লাগিব আৰু নিপিন্ধা লোকক আমি আইনগত ব্যৱস্থা লৈ আছোঁ। দেশজোৰা তলাবন্ধৰ বাবে 1.5 মাহে মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হৈ আছে এটি 1.5 বছৰীয়া শিশু।
মুম্বাইতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে শিশুটিৰ পিতৃ আৰু মাতৃ, যাৰ বাবে এতিয়া 1.5 মাহে মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হৈ আছে এই কণমানিজনী। এটি অবুজন 1.5 বছৰীয়া শিশু। লকডাউন কি নাজানে নুবুজে এই কণমানিটিয়ে, কিন্তু লকডাউনৰ আটাইতকৈ বেদনাদায়ক ঘটনাৰ চিকাৰ হ'ল এই কণমানিটি। লকডাউনৰ ফলত যোৱা 1.5 মাহে এই শিশুটি বঞ্চিত হৈ আছে মাক দেউতাকৰ বুকুৰ উমৰ পৰা। কণমানিটিক বুকুত সাৱটি লৈ উচু পিছে আইতাই। আমি বহুত কষ্ট কৰি ৰাখি আছো। এতিয়া চৰকাৰক মই এটাই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ, বাবা আৰু মানে বোৱাৰীজনীক যাতে সোনকালে ব্যৱস্থা কৰি আনি দিয়ে আৰু সেইটো মানে আপোনালোকক অনুৰোধ কৰিছোঁ, যেনেকৈ নহওক সোনকালে অতি সোনকালে পাৰিলে আনি দিব আৰু মানে তাইক মানে ৰাখিব বৰ কষ্ট পাইছোঁ আৰু মানে হেৰি কৰি মাকক লাগে, ৰাতি নুশুৱে, মাকক বিচাৰি থাকে। বাইহাটা চাৰিআলিৰ বুৰ্কা গাঁৱৰ এই 1.5 বছৰীয়া কণমানিটিৰ পিতৃ আৰু মাতৃ আবদ্ধ হৈ আছে গোৱাত। চাকৰি সূত্ৰে গোৱাত থকা এই কণমানিটিৰ পিতৃ সৌৰভ ডেকাই ভনীয়েকৰ বিয়াৰ বাবে গোৱাৰ পৰা আহিব খুজিছিল ঘৰলৈ, কিন্তু বস্তু বাহানি অকলে সামৰিব নোৱাৰাত এসপ্তাহৰ বাবে কণমানিটিক ককা আইতাকৰ হাতত চমজাই মাকক মাতি নিছিল গোৱালৈ। ভবা নাছিল লকডাউনৰ ফলত অচল হৈ পৰিব দেশ, আৰু তাৰ পিছৰে পৰা এসপ্তাহৰ বাবে সন্তানৰ পৰা আঁতৰি থকা এই পিতৃ মাতৃ যোৱা 1.5 মাহে বিচ্ছিন্ন হৈ আছে নিজৰ এই সন্তানৰ পৰা। LTT ৰেলৱে ষ্টেচনত আহি ট্ৰেইনৰ বাবে অপেক্ষা কৰি থকা সময়তে লকডাউন ঘোষণা হোৱাত তেওঁলোক তাত আবদ্ধ হৈ পৰিলে, কাৰণ পিছদিনাই ট্ৰেইন আছিলে। কিন্তু আগতে ট্ৰেইন বাতিল হ'ব বুলি কোনো এটা হেৰি হোৱা নাছিলে। 21 তাৰিখে বাতিল হ'ব বুলি গধূলি ঘোষণা কৰি আকৌ কৰ্মভূমি এক্সপ্ৰেছখন দুদিন পিছতে আহিব বুলি তাৰমানে হেৰি কৰিছিলে, টিকট দিছিলে। কিন্তু ৰাতি 11টা নহয় 6টা নে 7টা বজাত মানে ট্ৰেইনৰ মানে চলাচল সম্পূৰ্ণ বাতিল বুলি তেওঁলোকক একেবাৰে মানে প্লেটফৰ্মৰ পৰাই উলিয়াই দিলে। কৰোনা বিভীষিকা কেতিয়া আঁতৰিব সেয়া কোনেও নাজানে। লকডাউন প্ৰত্যাহাৰ হ'বনে নাই সেই সন্দৰ্ভতো নিশ্চিত নহয় কণমানিটিৰ পিতৃ মাতৃ। সেইবাবে নিউজ 18ৰ যোগেদি কণমানিটিৰ ককা আইতাকে চৰকাৰলৈ অনুৰোধ জনাইছে কিবা এক ব্যৱস্থা কৰি যেন এই দুৰ্ভগীয়া শিশুটিৰ সৈতে পুনৰ মিলন ঘটোৱাই পিতৃ মাতৃৰ। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। তোলাবন্ধৰ মাজতে ডিগবৈ নিৰঞ্জন নায়ক নামৰ এজন যুৱকৰ মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক, যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনে। প্ৰকৃতিপ্ৰেমী যুৱকজনৰ হাতৰ পৰশত এতিয়া নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো শিল্প। লকডাউন সময়ৰ সদ্ব্যৱহাৰ কৰাৰ এয়া যেন উপযুক্ত সময়। সময়ৰ সদ্ব্যৱহাৰ কৰিয়েই এই লকডাউনৰ সময়ছোৱাত বিভিন্নজনে প্ৰকাশ কৰিছে নিজৰ প্ৰতিভা, আৰু এই লকডাউনৰেই এক অপূৰ্ব সৃষ্টি। বহুতেই ভবাতকৈ অলপ ব্যতিক্ৰমী চিন্তাৰে কৰা এটা নতুন কাম, যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনেও। প্ৰকৃতিপ্ৰেমী এজন যুৱক, এই যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো শিল্প। বন্যপ্ৰাণীক ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক 3য় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকন কৰিছে বিভিন্ন পখিলা তথা পক্ষীৰ চিত্ৰ। লকডাউনৰ এই জটিল সময়ত ডুমডুমাৰ ৰূপাই চাইডিঙৰ মনখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত। নদীৰ বুকুৰ পৰা বুটলি অনা মসৃণ শিলবোৰক পৰিষ্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিছত আন এটা মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ৰূপ। নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই ছচিয়েল মিডিয়াতো ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখায়ো মান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক। ছবি আঁকি মোক সৰুৰ পৰাই ভাল লাগে। ষ্টোন পেইণ্টিঙৰ কাম কৰা মোৰ 2 মাহমানেই হৈছে। প্ৰথমত মই ইমজি, কাৰ্টুনছ ইত্যাদি বনাইছিলোঁ। ইয়াৰ বাহিৰে মই 3D পেইণ্টিং, স্কেটছ, ডিব্ৰুগড় কলেজত আৰু ডিব্ৰুগড় বেলেগ বেলেগ LP স্কুল, ME স্কুলত মই ৱাল পেইণ্টিং আৰু বেলেগ পেইণ্টিঙৰ কাম কৰি থাকোঁ। এই নেশ্যনেল লকডাউনৰ সময়ত মই মোৰ পেইণ্টিং কৰিবৰ কাৰণে যথেষ্ট সময় পাইছোঁ। এনে পেলনীয়া শিল বুটলি আনি ভালকৈ পৰিষ্কাৰ কৰি ইয়াৰ ওপৰত মই বিভিন্ন ধৰণৰ চৰাই, ঢোল, পেঁপা, নাচনী ইত্যাদি বনালোঁ। লকডাউনৰ সময়ত চাহ বাগিচাৰ যুৱক নিৰঞ্জনে এতিয়া এনেদৰেই নিজকে ব্যস্ত ৰাখিছে অসমত পোৱা বিভিন্ন চৰাইৰ চিত্ৰ অঁকা কাৰ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ।